নমস্কাৰ, আজি আপোনালোকলৈ জলকীয়া আচাৰৰ ভিডিঅ' এটা লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। এই জলকীয়া আচাৰটো বনাবৰ বাবে ইয়াতে মই পকা মেম জলকীয়া লৈছোঁ। ঘৰৰে হয়, গছৰ পৰা ছিঙি আনিছোঁ। এয়া পকা মেম জলকীয়া। আপোনালোকে যিকোনো ধৰণৰ পকা জলকীয়া ল'লেই হ'ব। এয়া বিলাহী দুটা কাটি পেলাই অলপ ৰ'দত শুকুৱাই ৰাখিছিলোঁ। আদা লৈছোঁ, নহৰু লৈছোঁ। আপোনালোকে নিজৰ ইচ্ছামতে ব্যৱহাৰ কৰিব পাৰিব। ইয়াতে 100 গ্ৰামমান সৰিয়হ মই পানীত তিয়াই ৰাখিছিলোঁ। জলকীয়াখিনি মিক্সিত পিহি লৈছোঁ। ইয়াতে মই পিহোঁতে অকণমান ভিনেগাৰ দিছোঁ, পানী দিয়া নাই। ইয়াতে সৰিয়হ, আদা, নহৰু, বিলাহীখিনিও পিহি লৈছোঁ অকণমান ভিনেগাৰ দি। গোটেইখিনি পিহি লৈছোঁ। এতিয়া আচাৰ বনাবৰ বাবে গেছত এখন কেৰাহী পাতি লৈছোঁ। গেছৰ কেৰাহীটো ভালদৰে গৰম হোৱাৰ পাছতে ইয়াতে মই চাহৰ কাপেৰে 1.5 কাপ মিঠাতেল দিছোঁ। তেলখিনি ভালদৰে গৰম হ'বলৈ দিছোঁ। তেলখিনি ভালদৰে গৰম হোৱাৰ পাছত ইয়াতে মই প্ৰায় আচাৰত ব্যৱহাৰ কৰা মছলা 5 ফোৰণ লগতে ধনিয়া গুটি দি ভাজি মই পাউডাৰ কৰি ৰাখোঁ আৰু তাৰে ইয়াতে 3 চামুচ ব্যৱহাৰ কৰিছোঁ। হালধি পাউডাৰ দিছোঁ 2 চামুচ। চেনি 3 চামুচ দিছোঁ। জুইটো মই একেবাৰে কমাই ৰাখিছোঁ। এতিয়া মই ইয়াতে সৰিয়হ, আদা, নহৰু, বিলাহী এটি বনোৱা পেষ্টটো ইয়াতে দি দিছোঁ আৰু ভালদৰে লৰাই দিছোঁ। এতিয়া দিছোঁ জলকীয়া পেষ্টটো। জলকীয়া পেষ্টটো দি ভালদৰে মিলাই দিছোঁ গোটেইখিনি। আৰু যিখিনি মিক্সিত লাগি আছিলে সেইখিনি মই অকণমান ভিনেগাৰ দি গোটেইখিনি এৰুৱাই ইয়াতে দি দিছোঁ। এতিয়া হেতাখনেৰে ভালদৰে গোটেইখিনি মিলাই লৰাই দিছোঁ। নিমখ দিছোঁ ডাঙৰ চামুচেৰে 2 চামুচ। জলকীয়া নিমখটো অকণমান হ'লে ভাল লাগে, সেইকাৰণে অকণমান সৰহকৈ দি দিছোঁ নিমখটো। অকণমান কাশ্মীৰী মিৰ্চ পাউডাৰ অলপ ইয়াতে দি দিছোঁ। কালাৰটো অকণমান ৰঙা হ'ব বাবে, এনেও জলকীয়া জ্বলাই থাকে, তথাপি অকণমান এনেই দি দিছোঁ আৰু নিদিলেও কোনো কথা নাই। এইখিনি এনেদৰে ভালদৰে উতলিবলৈ দিছোঁ। ইয়াতে অকণমান আধা চামুচমান মই চাট মছলা দি দিছোঁ। চাট মছলাখিনি দি ভালদৰে হেতাখনেৰে গোটেইখিনি পুনৰ লৰাই দিছোঁ আৰু ঘনাই আপোনালোকে লৰাই থাকিব, কাৰণ তলত লাগি যাবও পাৰে, কিয়নো গোটেইখিনি পেষ্ট সেইবাবে। এতিয়া ইয়াতে ভিনেগাৰ সম্পূৰ্ণ 1 কাপ দিয়া নাই, কাৰণ আগৰ জলকীয়া আৰু সৰিয়হখিনি পিহোঁতে অকণমান ভিনেগাৰ দি দিছিলোঁ, সেইবাবে অকণমান কমাই দিছোঁ। সম্পূৰ্ণ 1 কাপ হোৱাগৈ নাই, কাৰণ ইয়াত মই নেমুৰ ৰস ব্যৱহাৰ নকৰোঁ। যদি নেমুৰ ৰস দিয়ে তেনেহ'লে ভিনেগাৰ অকণমান দিলেও হ'ব। এতিয়া এইখিনি যিমানে উতলি যাব ওপৰলৈ মছলাটো উঠি আহিব, কালাৰটো চেঞ্জ হৈ যাব। এয়া চাওক, লাহে উতলি কালাৰটো ইমান ধুনীয়া ৰঙচুৱা হৈ পৰিছে আৰু অকণমান শুকাই যাব। হেতাখনেৰে আপোনালোকে ঘনাই লৰাই থাকিব। এনেদৰে হেতাখনেৰে লৰাই লাহে শুকাই গৈছে। প্ৰায় মোৰ আচাৰ ৰেডি হৈ গৈছে। এই চাওক, এতিয়া মই গেছটো অফ কৰি দিছোঁ। গেছটো অফ কৰি দি অকণমান ঠাণ্ডা হ'বলৈ দিছোঁ। ঠাণ্ডা হোৱাৰ পাছত ইয়াৰ কালাৰটো চাওকচোন, ইমান ধুনীয়া হৈ গ'ল। আৰু এতিয়া মই ইয়াতে বৈয়ামত ভৰাইলোঁ। এইখিনি চাওক, 2টা বৈয়ামত হ'ল অলপ, কাৰণ দুভাগকৈ ভৰাই থৈছোঁ। চামুচ লাগি থাকিলে বৈয়ামত আচাৰটো বেয়া হৈ যায়, সেইবাবে দুভাগকৈ ৰাখিছোঁ। এনেদৰে ভৰাই আপোনালোকে ফ্ৰিজত যদি থৈ দিয়ে বহুত দিনলৈকে খাব পাৰিব। এনেও জলকীয়াবিলাক ঘৰলৈ আনিলে কেতিয়াবা গেলিহে যায়, গতিকে এনেদৰে আচাৰ বনাই থ'বচোন। খাবলৈ বহুত ভাল হয়, ভাতৰ লগত, ৰুটিৰ লগত, যিকোনো লগতে খাব পাৰিব আপোনালোকে। আৰু ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব, আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানতে সামৰিছোঁ।